গুণোৎসৱ 2025 স্কুল ইভালুৱেশ্যনৰ ফৰ্মখন নডেল শিক্ষকজনে কেনেকৈ আপলোড দিব অৰ্থাৎ গুণোৎসৱ আৰম্ভ হোৱা 3 দিনৰ আগতে নডেল শিক্ষকজনে বিদ্যালয়ৰ ইভালুৱেশ্যনৰ ফৰ্মখন পৰ্টেলত আপলোড দিব লাগিব তেওঁ আপলোড কেনেকৈ দিব আমি সেই বিষয়ে ইয়াত জানিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত নডেল শিক্ষকজনে নিজৰ মোবাইলত গুণোৎসৱ এটা এপছ ডাউনলোড কৰি ল'ব পাৰে ইনষ্টল কৰি ল'ব পাৰে আৰু সেই এপছত ইনষ্টল কৰাৰ পিছত তেওঁ খুলিলে 5টা লগইন খোল খাব তাৰে সেই 5টা লগইনৰ স্কুল লগইনটো তেওঁ সিলেক্ট কৰিব লাগিব যেহেতু নডেল শিক্ষকজন স্পেশালি গোটেই স্কুলখনৰ দায়িত্বত থাকে আৰু স্কুল লগইনত খোলাৰ পিছত নডেল শিক্ষকজনে নিজৰ পাছৱৰ্ড দিবলৈ নিৰ্দেশনা দিব আৰু সেই পাছৱৰ্ডত নিজৰ স্কুলৰ ডাইচ কোডটো দুইটাতে ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব ইয়াত পাছৱৰ্ড নতুনকৈ দিয়াৰ কোনো প্ৰয়োজন নাই নিজৰ ডাইচ কোডটো দিয়াৰ পিছতে সাবমিট কৰিলে পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ এখন নতুন ইন্টাৰফেস ওলাব ইয়াতে বিদ্যালয়খনে ওপৰত ডাইচ কোডটো দি তলত পাছৱৰ্ডটো নিজৰ মতে সিলেক্ট কৰি তাত সাবমিট কৰিব পাৰিব সাবমিট কৰাৰ পিছত পাছৱৰ্ডটো চেঞ্জ হ'ব আকৌ নতুনকৈ স্কুলখন ৰি-লগইন কৰিবলৈ এই ইন্টাৰফেসটো দেখা পাব আৰু সেই পাছৱৰ্ডটো নতুন পাছৱৰ্ডটো দি সাবমিট কৰাৰ পিছত বিদ্যালয়ৰ বৰ্ডখন খোল খাই যাব বিদ্যালয়ৰ পৰ্টেলটো খোল খাই যাব আৰু একেবাৰে চুকত থকা তিনডাল আঁচত ক্লিক কৰি দিয়াৰ লগে লগে 2 নম্বৰত থকা স্কুল ইভালুৱেশ্যন ফৰ্মখন খোল খাই যাব ইয়াত যেহেতু থাৰ্ড ফেজৰ কাৰণে স্কুল ইভালুৱেশ্যন ফৰ্মখন এতিয়ালৈকে খোল খোৱা নাই ইয়াৰ উপৰিও পৰ্টেলত গৈও স্কুল ইভালুৱেশ্যন ফৰ্মখন আপলোড দিব পাৰিব ক্ৰম ব্ৰাউজাৰত গুণোৎসৱ 2025 সিলেক্ট কৰি সাৰ্চ কৰিলে এনেকুৱা এখন ইন্টাৰফেস ওলাব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া থকা এখন ফেজ ওলাব আৰু সেই ফেজৰ একেবাৰে চুকত থকা লগইন বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে বিদ্যালয়খনৰ এপছত খোলাৰ দৰে 5টা লগইন ইয়াতো খোল খাই যাব সেই 5টা লগইনৰ স্কুল লগইনত ক্লিক কৰি নডেল শিক্ষকজনে হি তেনেধৰণে বিদ্যালয়ৰ ইউডাইচ কোড আৰু তলতো পাছৱৰ্ডটো ইউডাইচ কোডটো পেষ্ট কৰি লগইন কৰিলে পুনৰ পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ এখন ইন্টাৰফেস ওলাব আৰু সেই চেঞ্জ কৰা পাছৱৰ্ডৰ ইন্টাৰফেসখনত বিদ্যালয়ৰ নডেল শিক্ষকজনে নিজৰ মতে এটা পাছৱৰ্ড তাত সাবমিট কৰি ক্লিক কৰি দিলে বিদ্যালয়খনৰ পৰ্টেলত নিজৰ পেজটো খোল খাই যাব আৰু 3 দিনৰ আগতে নডেল শিক্ষকজনে বিদ্যালয়ৰ ইভালুৱেশ্যনৰ গোটেই তথ্যখিনি তাত আপলোড দি থব লাগিব এনে ধৰণে নডেল শিক্ষকজনে গোটেই পৰ্টেলত কামখিনি আগতীয়াকৈ কৰি থব লাগিব আশা কৰো আপোনালোকে ভিডিঅটো চাই বুজি পাইছে থ্যাংক ইউ